guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। এয়া ৰাতিপুৱা উঠিলো, ফ্ৰেছ হলো। এতিয়া আয়াত উঠিছে। ইমান দেৰিকৈ উঠে তাই। এতিয়া তাইক মই ফ্ৰেছ কৰাইলো। ব্ৰাশ কৰাই আছো। তাই মুকু দিয়ে মাজে মাজে। বেছিভাগ নিজে ব্ৰাশ কৰিব বিচাৰে। এয়া তাই মানে গৰম পানী দিও, ইমান ঠাণ্ডা পানী। গৰম পানীৰে তাই কাপত দিছো। তাইক ফ্ৰেছ কৰাইলো। পুৰা মানে গৰগৰাই আছে আৰু কমা পাপা নিচিনা গৰগৰাব পাৰো। এয়া তাইক মই ফ্ৰেছ কৰাই দিলো, হাত মুখখিনি ধুৱাই চাফ চিকুণ কৰি দিলো। এতিয়া মই বাকি কামত লাগব আৰু ইমান দুষ্ট কৰি থাকে দেখিছেনে কি কৰি আছে। এয়া ৰুমৰ অৱস্থা নাই। ৰাতিপুৱা মানে কিবাহে হৈ আছে আৰু এতিয়া আগত ৰুমটো চাফ চিকুণ কৰি ল, পাছত লগ পাই আছে। এয়া ৰুমটো পুৰা ঠিক ঠাক কৰি দিলো। এতিয়া যাও খোৱা বোৱা মানে আৰু অমিতা অলপ কাটিলো ৰাতিপুৱা। খালি পেটত অমিতা খাওঁই প্ৰায় মই। এতিয়া অমিতাখিনি খাই বৈ পাছত চাহ একাপো খাই ললো। চাহ ৰেডি কৰিছো। চাহিদাও আছে যিহেতু আইতে নাখায় বাৰু। চাহটা খাই ললো। এইখিনি মাটিমাহৰ দালি 1 কেজি আনিছে এখেতে। এইখিনি মই কিছু চাফা কৰি ল। কেৰাহীত দিয়ে ভাজি আছো। দেখিছেনে গ্ৰীণ কালাৰ হৈ আছে, সেউজীয়া টাইপৰ। ভাজি থাকোতে মানে কালাৰটো চেঞ্জ হ'ব। এয়া লাহে মানে ঘনাই লৰাব লাগিব আৰু জুই কমাই দি ভাজি লৈছো। এয়া কালাৰটো চেঞ্জ হৈ গ'ল, ভাজা হৈ গ'ল দালিখিনি। এতিয়া নমাই লম। পতা এখন মই ডলাৰ ওপৰত পাৰি লৈছো। পাৰি লৈ এতিয়া এইখিনি মানে মই আধা ভাঙা কৰিম আৰু দালিখিনি ফালিম। তাকে মানে পৰি যাব বুলি ডলাৰ ওপৰত লৈছো। লৈ শিলেৰে ওপৰে ঘুহি দিম যাতে মানে পিচি গুড়া হৈ নাযায় আৰু তেনেকে ওপৰে দি যাতে ভাঙি যায় আৰু গোটেইখিনি দালি ফালি লম। ফালি দেখিছেনে কেনেকৈ ফালি আছো। এনেকৈ ফালি গোটেইখিনি ৰেডি কৰি লওঁ। এয়া ফালা হৈ গ'ল। এতিয়া ডলাখনৰ পৰা পতাখন আঁতৰাই দিও, আজৰাই লওঁ। এয়া দালি এতিয়া মানে হাতেৰে অলপ ঘুহি দিম ডলাত দি। এনেকৈ দিলে মানে বাকলিখিনি এৰি যাব, যিহেতু ভাজা দালি তাতে ফালি দিছো। বাকলিখিনি এৰি যাব, চাফা হৈ যাব দালিখিনি। এনেকৈ দি অলপ জাৰি দিলে বাকলিখিনি আঁতৰি যাব। দেখিছেনে মই তেনেকৈ ইমান ভালদৰে জাৰিব নোৱাৰো, তথাপিও কাম চলি যায় আৰু। এয়া দালি দেখিছেনে চাফা হৈ গ'ল। কিমানখিনি লেতেৰা ওলাইছে জাৰি দিয়াৰ পাছত। এইখিনি চাফা হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। পিচি মই মানে বেছিভাগ আৰু গুড়া দালিটোৱে ভাল পাওঁ। ফালা দালিও ভাল পাওঁ, নোপোৱা নহয়, কিন্তু গুড়াটো বেছি ভাল পাওঁ। তাকে মানে বেছিখিনি দালি মই পিচি ল'ম। এয়া দেখিছেনে এয়া মই মানে এবাৰ এনেকৈ পাউডাৰ টাইপৰ পিচিছো। মানে এয়া অলপ গুটিকে ৰাখিছো আৰু মানে একেবাৰে পাউডাৰ হৈ গ'লেও ভাল নালাগে, যিহেতু আকৌ এইখিনি অলপমান বেছি গুড়া কৰা নাই। এয়া দেখিছেনে কিমানখিনি গুটি হৈ আছে। তেনেকৈ অলপ ৰাখিছো আৰু এবাৰ এনেকৈ পাউডাৰ বনাই দিছো। তেনেকৈ এয়া পিচি ল'ম। এয়া মিক্স কৰি দিও। এইখিনি এয়া অলপ ৰাখিছো ফালা দালি আৰু এইখিনি গুড়া এসাঁজ খাব পৰাকৈ ৰাখিছো আৰু অলপ। এতিয়া মই দুপৰীয়া সাজলৈ আহিলো। এয়া ৰঙালাও ভাজিছো, তাৰে পাহৰিলো কুটিলো। এতিয়া অলপ মই তাৰ পৰা কাটি থৈছো যে এইখিনি মই চব বনাই দিম। বাকিখিনি কুটিলো। এতিয়া ইয়াত মই হালধি, ফুড কালাৰ অলপ আৰু নিমখ, জিৰা ইয়াতে অলপ দি দিছো, ময়দা দি মিক্স কৰি ল'ম। ফুড কালাৰটো দিছো মানে কালাৰটো ধুনীয়া হ'ব তেতিয়া দেখিবলৈ। দেখিছেনে ৰঙা হৈ গৈছেগৈ। ৰঙালাও মানে গোটেইখিনি কুটিলো ভাজিৰ কাৰণে, পাহৰিয়ে থাকিলো। পাছত বোলো অলপ চব বনাই দিও আৰু খাবলৈ ভাল লাগিব। তাকে পেষ্টটো ৰেডি কৰি ললো। বেছি পনীয়াও নহয়, একেবাৰে ডাঠো নহয়, মিডিয়ামকৈ ৰাখিছো। দেখিছেনে তেনেকৈ পেষ্টটো বনাই তেল গৰম হ'বলৈ দিছো। দি এতিয়া ডুবাই তেলত দি
এয়া দেখিছেনে সবকেইটা ৰেডি হৈ গ'ল দেখিয়ে খাও খাও লাগিছে ইমান ধুনীয়া কালাৰো হৈছে খাবলেও টেষ্টি হৈছে ইমান ধুনীয়া আপোনালোকে কেতিয়াবা ট্ৰাই কৰি খাই চাবচোন এইখন বাটাত পৰা কাপোৰ বনালো একেবাৰে সৰুকৈ বনাইছো খুটা মানে বাৰে বৰণীয়া খুটা অলপ অলপ আছিল তাকে মিক্স কৰি বনাইছো চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে বেলেগ বেলেগ কালাৰ হলেও মানে দেখিবলৈ বহুত ধুনীয়া হৈছে সৰু ভাল লাগিছে নে আপোনালোকক ক'বচোন কমেন্টত জনাব কেনেকুৱা লাগিছে এইয়া পানী দেখিছেনে খোলা কৰি পেলালে মাছ কেইটাই মানে ভাত দিছিলো দুই এটা খাবলৈ হেয়াই খোলা কৰিলে তাকে বোলো পানীখিনি চেঞ্জ কৰি দিও সৰু সৰু মাছ যে সেকনি ঢালি লৈছো মই তথাপি পৰিলে এটা পানীখিনি মাজি ধুই জাৰটো ধুনীয়াকৈ এৰি দিছো মাছখিনি কিমান ধুনীয়া দেখিছে চাওকচোন একেবাৰে মানে পিলপিলাই ঘূৰি ফুৰিছে আৰু দেখিবলৈ বৰ ভাল লাগে কিবা এটা ভাল লাগে এনেকুৱা বস্তু ঘৰত থাকিলে মই বহুত ভাল পাওঁ আজিলে ভিডিওটো ইয়াতে সামৰো যদি ভিডিওটো চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক শেয়াৰ কৰিব কমেন্ট কৰিব আজিলে ইমানে আকৌ এটা ভিডিওত লগ পাম